মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ দ্বিঘাত সমীকৰণৰ পৰা কি MCQ প্ৰিভিয়াছ ইয়াৰত আহিছিলে সেইখিনি আমি আলোচনা কৰিম। লগতে আৰু কেইটামান ইম্পৰ্টেণ্ট MCQ আমি আলোচনা কৰিম। কুৱেশ্যন 1 চোৱা, 2015 চনত আহিছিলে। কি শৰ্তত দ্বিঘাত সমীকৰণ x² + px + qৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব? চোৱা, আমি তিনিটা সূত্ৰ পাইছিলোঁ। কি আছিলে? যে b² - 4ac > 0 হ'লে বাস্তৱ আৰু অসমান মূল থাকে। বাস্তৱ আৰু অসমান মূল থাকে। আৰু এটা পাইছিলোঁ যে b² - 4ac = 0 হ'লে বাস্তৱ আৰু সমান মূল থাকে। আৰু এটা আছিলে যে b² - 4ac < 0 হ'লে তেনেহ'লে কোনো সমাধান নাথাকে। এতিয়া চোৱা, আমাক কৈছে যে বাস্তৱ আৰু অসমান হ'ব। এতিয়া চোৱা, বাস্তৱ আৰু অসমান কেতিয়া হ'ব? যেতিয়া b² - 4ac > 0 হ'ব। চোৱাচোন, b² - 4ac যেতিয়া 0 হ'ব। এতিয়া চোৱা, এয়া যে সমীকৰণটো দিয়া আছিলে x² + px + q, ইয়াৰ পৰা আমি a কিমান পাম? a পাম 1, x² হওক, a = 1। b কিমান পাম? x ৰ হওক, p, c কিমান? q। এতিয়া চোৱা, এই b² - 4ac > 0 আমি বহাই দিম। চোৱাচোন, b মানে কিমান পাইছা? 1। b মানে p পাইছা। p² - 4 * a মানে কিমান? 1 * c মানে q > 0। চোৱা, p² - কিমান পাম আমি? 4q > 0। এতিয়া এইটো হ'ব আমাৰ শুদ্ধ। চোৱাচোন, অপশ্যন চিত আছে, গতিকে অপশ্যন চি শুদ্ধ। কুৱেশ্যন 2ত চোৱা, 2016 চনত আহিছিলে। এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 সমীকৰণটো হ'ব। চোৱা, আমি মূল দুটা আলফা আৰু কি ধৰি ল'ম? বিটা ধৰি ল'ম। চোৱা, এটা মূল দিয়া আছে, ডেট মিন্স কি আমাক আলফা দিয়া আছে কিমান? 2 দিয়া আছে, হয়নে? এতিয়া চোৱা, আকৌ মূল দুটাৰ যোগফল দিয়া আছে 0। এতিয়া মূল দুটা কি? আলফা আৰু বিটা, গতিকে আলফা প্লাছ বিটা = কিমান দিয়া আছে? 0। এতিয়া চোৱা, আলফা কিমান দিয়া আছে? 2 প্লাছ বিটা = কিমান? 0। ইয়াৰ পৰা আমি বিটা = কিমান পাম? -2 পাম। এতিয়া আমি সমীকৰণ এটা উলিয়াব লাগে। চোৱাচোন, সমীকৰণটো কি হ'ব? দ্বিঘাত সমীকৰণ ওলোৱা সূত্ৰ আমি জানো। কি আছিলে? x² - আলফা প্লাছ বিটা x প্লাছ আলফা বিটা। চোৱাচোন, এই x² - আলফা প্লাছ বিটা শূন্য দুটাৰ যোগফল কিমান? 0 দিয়া আছে। 0 * x আছে x প্লাছ আলফা * বিটা শূন্য দুটাৰ পূৰণফল। শূন্য দুটা কি আছিলে? 2 আৰু -2। 2 * -2 কিমান হ'ব? -4। গতিকে কিমান হ'ব? -4 বহাই দিয়া। এতিয়া চোৱা, x² 0 * x 0, হয়নে নাই? এতিয়া প্লাছে মাইনাছে কিমান? -4। গতিকে এইটো হ'ব আমাৰ কি? দ্বিঘাত সমীকৰণ। চোৱাচোন ক'ত আছে? অপশ্যন বিত। কুৱেশ্যন 3ত চোৱা, 2017 চনত আহিছিলে। তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়? চোৱা, এনেকুৱা এটা অংক আহিবই, হয় দ্বিঘাত সমীকৰণ হয়, নহ'লে নহয়। এনেকুৱা এটা কুৱেশ্যন সুধিব। চাবা, 4টা অপশ্যন দিয়া আছে। ইয়াৰ মাজত কোনটো শুদ্ধ হ'ব? চাবা, দ্বিঘাত সমীকৰণৰ কথা কৈছে। দ্বিঘাত সমীকৰণ এটা হ'বলৈ হ'লে আমি জানো মাত্ৰাটো 2 হ'ব লাগিব, অন্যথা দ্বিঘাত সমীকৰণ নহয়। এতিয়া চোৱা, শুদ্ধ উত্তৰটো হ'ব আমাৰ
অপশ্যন বি কেনেকৈ হ'ব চোৱা কি দিয়া আছে এক্স এক্স প্লাছ 1 প্লাছ 8 ইকুৱেল এক্স প্লাছ 2 এক্স মাইনাছ 2 চোৱা এইটো পূৰণ কৰা এক্স ইনটু এক্স এক্স স্কোৱাৰ প্লাছ এক্স ইনটু 1 এক্স প্লাছ 8 ইকুৱেল চোৱাচোন এ প্লাছ বি এ মাইনাছ বি সূত্ৰত পৰিছে গতিকে আমি কি জানো এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ এ মানে কিমান এক্স স্কোৱাৰ মাইনাছ বি মানে 2 স্কোৱাৰ এতিয়া চোৱা ইকুৱেলৰ ইফালে এক্স স্কোৱাৰ কি কাটিব পাৰি গতিকে চোৱা ইফালে কি থাকে এক্স প্লাছ 8 ইকুৱেল কিমান হ'ব মাইনাছ 4 চোৱাচোন এক্সৰ ওপৰত মাত্ৰা কিমান আছে 1 আছে গতিকে আমি জানো দ্বিঘাত সমীকৰণ এটা হ'বলৈ হ'লে মাত্ৰা 2 লাগিব গতিকে চোৱা অপশ্যন বি শুদ্ধ বাকীকেইটা তোমালোকে সলভ কৰি চাবা মাত্ৰা 2 পাবা কুৱেশ্যন 4 চোৱা 2018 চনত আহিছিলে কি শৰ্ত সাপেক্ষে এ এক্স স্কোৱাৰ প্লাছ 5x প্লাছ 7 ইকুৱেল 0 এটা দ্বিঘাত সমীকৰণ হ'ব চোৱা দ্বিঘাত সমীকৰণ এটা হ'বলৈ হ'লে এই এক্স স্কোৱাৰৰ সহগ যিটো থাকিব এইটো কেতিয়াও 0 হ'ব নোৱাৰে কাৰণ এইটো 0 হৈ গ'লে এইটো পদে আমি 0 পাম গতিকে 0 পালে চোৱা দ্বিঘাত সমীকৰণ নহয় গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এ নট ইকুৱেল 0 ডেট মিনছ এৰ মান কেতিয়াও 0 হ'ব নোৱাৰে কুৱেশ্যন 5 চোৱা 2022ত আহিছিলে এক্স প্লাছ 2 হোল কিউব ইকুৱেল এক্স কিউব মাইনাছ 4 সমীকৰণটো হ'ব অপশ্যন এত দিয়া আছে ৰৈখিক বিত দিয়া আছে দ্বিঘাত চিত দিয়া আছে ত্ৰিঘাত ডিত দিয়া আছে এটাও নহয় চোৱা এক্স প্লাছ 2 এইটো এ প্লাছ বি হোল কিউব ফৰ্মুলাত পৰিছে এ প্লাছ বি হোল কিউব ফৰ্মুলাত পৰিছে এ প্লাছ বি হোল কিউব মানে কি এ কিউব প্লাছ 3a স্কোৱাৰ বি প্লাছ 3a বি স্কোৱাৰ প্লাছ বি কিউব আমি সকলোৱে জানো এতিয়া চোৱা এ কিউব এ মানে কিমান ইয়াত এক্স কিউব প্লাছ 3 এ স্কোৱাৰ এ মানে কিমান এক্স স্কোৱাৰ বি মানে কিমান 2 প্লাছ 3 এ মানে এক্স বি মানে 2 স্কোৱাৰ প্লাছ বি কিউব মানে 2 কিউব ইকুৱেল দিয়া আছে চোৱা কিমান এক্স কিউব মাইনাছ 4 এতিয়া চোৱা এক্স কিউব কেঞ্চেল কি থাকিব চোৱাচোন 3 ইনটু 2 6 এক্স স্কোৱাৰ প্লাছ 2 ইনটু 2 4 ইনটু 3 12 এক্স প্লাছ 2 কিউব ডেট মিনছ 2 ইনটু 2 ইনটু 2 আমি কিমান পাম 8 পাম ইকুৱেল মাইনাছ 4 চোৱা বাকীখিনি আমাক চাব নালাগে চোৱাচোন মাত্ৰা আমি কিমান পাইছোঁ 2 পাইছোঁ হয় নাই মাত্ৰা আমি 2 পাইছোঁ ডেট মিনছ কি দ্বিঘাত সমীকৰণ এইটো এটা কি হৈ যাব দ্বিঘাত সমীকৰণ অপশ্যন বি শুদ্ধ কুৱেশ্যন 6ত কৈছে এক্স স্কোৱাৰ মাইনাছ এ প্লাছ বি হোল ইনটু এক্স প্লাছ এ বি ইকুৱেল 0 দ্বিঘাত সমীকৰণৰ মূল দুটা হ'ল চোৱা আমাক সমীকৰণটো দিয়া আছে এক্স স্কোৱাৰ মাইনাছ এ প্লাছ বি হোল ইনটু এক্স প্লাছ এ বি ইকুৱেল 0 এতিয়া চোৱা এই এক্স স্কোৱাৰ মাইনাছ আমি পূৰণ কৰি চাম এ ইনটু এক্স এ এক্স মাইনাছ এ প্লাছ এ মাইনাছ বি ইনটু এক্স বি এক্স প্লাছ এ বি ইকুৱেল 0 চোৱা এই দুটাৰ পৰা কমন কি আহিব চোৱাচোন ইয়াতো এক্স আছে ইয়াতো এক্স আছে গতিকে এক্স কমন আহিব দুটা এক্স আছিল আমি এটা এক্স লৈছোঁ কেইটা এক্স থাকে এটা এক্স মাইনাছ ইয়াত কি থাকিব এ থাকিব কাৰণ এক্স আমি কমন লৈছোঁ চোৱাচোন মাইনাছ এই দুটাৰ পৰা কমন কি আহিব ইয়াতো বি আছে ইয়াতো বি আছে গতিকে বি কমন আহিব চোৱা এক্স এই মাইনাছে প্লাছে মাইনাছ কি থাকিব এ থাকিব ইকুৱেল 0 এতিয়া চোৱাচোন ব্ৰেকেটৰ বাহিৰৰখিনি আমি লিখিম এক্স মাইনাছ বি আৰু ভিতৰৰ পৰা লিখিম এক্স মাইনাছ এ ইকুৱেল 0 ইয়াৰ পৰা চোৱা আমি এইখিনি ইকুৱেল 0 এইখিনি ইকুৱেল 0 লিখিব পাৰি এক্স মাইনাছ বি ইকুৱেল 0 আকৌ চোৱা এক্স মাইনাছ এ ইকুৱেল 0 ইয়াৰ পৰা চোৱা
এক্স ইকুৱেল কিমান পাম আমি বি পাম ইয়াত চোৱা এক্স ইকুৱেল এ পাম গতিকে চোৱা এ আৰু আমি কি পাইছোঁ বি পাইছোঁ গতিকে চোৱাচোন শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ আৰু বি কুৱেশ্যন 8ত কৈছে যদি 9x² মাইনাছ 6kx প্লাছ 4 ইকুৱেল 0 সমীকৰণৰ মূল দুটা সমান হয় তেন্তে কেৰ মান হ'ব চোৱা মূল দুটা সমান বুলি কৈছে কেতিয়া মূল দুটা সমান হ'ব যেতিয়া b² মাইনাছ 4ac ইকুৱেল 0 হ'ব এতিয়া চোৱা ইয়াত a হ'ল 9 আৰু b হ'ল মাইনাছ 6k আৰু c হ'ল 4 এতিয়া চোৱা আমি বহাই দিম b² কিমান b মানে কিমান মাইনাছ 6k স্কোৱাৰ মাইনাছ 4 ইনটু এ কিমান 9 ইনটু c কিমান 4 ইকুৱেল 0 এতিয়া চোৱা এই মাইনাছৰ ওপৰত স্কোৱাৰ আছে প্লাছ হৈ যাব 6 ইনটু 6 36k স্কোৱাৰ হয় নাই ইকুৱেল ইফালে মাইনাছ আছে ইফালে গ'লে কি হ'ব প্লাছ হ'ব 4 ইনটু 9 ইনটু 4 চোৱাচোন এই কে স্কোৱাৰ ৰাখি দিয়া এই 36 কি হ'ব ইফালে গ'লে হৰণ হ'ব ওপৰত আছিলে 4 ইনটু 9 ইনটু 4 চোৱাচোন 4 কেইবাৰ যাব 9 বাৰ 9 কেঞ্চেল তেনেহ'লে কে স্কোৱাৰ ইকুৱেল কিমান পাবা 4 পাবা চোৱাচোন এই কে যদি আমি ৰাখি দিওঁ স্কোৱাৰ আছে ইফালে গ'লে কি হ'ব প্লাছ মাইনাছ ৰুট অভাৰ চোৱাচোন এই প্লাছ মাইনাছ 4ৰ বৰ্গমূল কিমান 2 গতিকে কে ইকুৱেল প্লাছ মাইনাছ 2 চোৱাচোন অপশ্যন এ শুদ্ধ কুৱেশ্যন 9ত কৈছে এটা দ্বিঘাত সমীকৰণৰ মূল দুটা 3 আৰু 1/3 হ'লে সমীকৰণটো হ'ব এতিয়া চোৱা এটা দ্বিঘাত সমীকৰণৰ দুটা মূল দিয়া আছে ডেট মিনছ আলফা আৰু বিটা দিয়া আছে আলফা সে ধৰি লোৱা 3 দিয়া আছে আৰু বিটা দিয়া আছে 1/3 এতিয়া ইয়াৰ পৰা আমি শূন্য দুটাৰ সমষ্টি আমি ওলাই ল'ম চোৱাচোন আলফা প্লাছ বিটা কিমান পাবা 3 প্লাছ 1/3 চোৱাচোন আমি যদি ইয়াত লসাগু লওঁ 3 পাম গতিকে 1 যাব 3 বাৰ 3 ইনটু 3 9 প্লাছ 1 কি পাবা 10/3 চোৱা আমি যদি আলফা ইনটু বিটা ওলাই লওঁ 3 ইনটু 1/3 3 কেঞ্চেল কিমান পাবা 1 পাবা এতিয়া আমি দ্বিঘাত সমীকৰণটো ওলাব লাগে দ্বিঘাত সমীকৰণ ওলোৱা আমি সূত্ৰটো জানো কি আছিলে x² মাইনাছ আলফা প্লাছ বিটা এক্স প্লাছ আলফা বিটা এতিয়া চোৱা এই x² মাইনাছ আলফা প্লাছ বিটা কিমান 10/3 এক্স প্লাছ আলফা ইনটু বিটা কিমান পাইছা 1 পাইছা চোৱাচোন 3 আছে হৰ 3 আছে 3ৰে আমি গোটেইকেইটা কি কৰিম পূৰণ কৰিম 3x² মাইনাছ ইয়াত পাবা 10x প্লাছ 3 ইনটু 1 3 চোৱাচোন অপশ্যন কোনটোত আছে 3x² মাইনাছ 10x প্লাছ 3x² মাইনাছ 10x প্লাছ 3 চোৱাচোন অপশ্যন ডিত আছে গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন ডি কুৱেশ্যন 10ত দিয়া আছে যদি কে r² মাইনাছ কে r মাইনাছ 3 ইকুৱেল 0 দ্বিঘাত সমীকৰণৰ r ইকুৱেল 3 হয় তেনেহ'লে কেৰ মান উলিওৱা চোৱা আৰৰ মান দিয়া আছে আমি এই সমীকৰণটোত আৰৰ ঠাইত বহাই দিম আমি কেৰ মান পাই যাম কে r² মাইনাছ কে r মাইনাছ 3 ইকুৱেল 0 আমাক দিয়া আছে আৰু r দিয়া আছে 3 আৰৰ মানটো এই 3টো আৰৰ ঠাইত বহাই দিয়া কে r মানে কিমান 3² মাইনাছ কে ইনটু r মানে 3 মাইনাছ 3 ইকুৱেল 0 চোৱা 9 কে পাবা 9 মাইনাছ 3 মাইনাছ 3 ইকুৱেল 0 চোৱাচোন 9 প্লাছত হৈ আছে আৰু 3 মাইনাছত আছে তেনেহ'লে আমি 6 পাম মাইনাছ 3 ইকুৱেল 0 ইয়াৰ পৰা চোৱা 6 ইকুৱেল 3 পাম আমি চোৱা কে যদি আমি ৰাখি দিওঁ তেনেহ'লে 3/6 1/2 পাম গতিকে চোৱাচোন 1/2 অপশ্যন ইয়াত আছে কুৱেশ্যন 11ত কৈছে x² প্লাছ 16x মাইনাছ 64 ইকুৱেল 0 দ্বিঘাত
সমীকৰণটোৰ মূলদ্বয় মানে মূল দুটা চোৱা অপশ্যন এত দিয়া আছে বাস্তৱ আৰু সমান বিত দিয়া আছে বাস্তৱ আৰু অসমান চিত দিয়া আছে কোনো বাস্তৱ মূল নাই ডিত দিয়া আছে এটাও নহয় চোৱা ইয়াত আমি কি কৰিম এই বি স্কোৱাৰ মাইনাছ 4ac আমি ওলাই ল'ম চোৱাচোন বি স্কোৱাৰ বি ইয়াত কিমান হ'ব 16 স্কোৱাৰ মাইনাছ 4 ইনটু এ কিমান x স্কোৱাৰ হওক 1 ইনটু চি মানে কিমান 64 চোৱা 16 ইনটু 16 কৰিলে 256 পাম মাইনাছ 4 ইনটু 64 কৰিলে 256 পাম চোৱাচোন আমি ইয়াৰ পৰা কি পাম 0 পাম ডেট মিনছ বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল আমি কি পালোঁ 0 পালোঁ আৰু এনেকুৱা হ'লে আমি জানো বাস্তৱ আৰু সমান মূল থাকে চোৱা অপশ্যন এ শুদ্ধ কুৱেশ্যন 12ত কৈছে বাস্তৱ আৰু সমান মূল পোৱাৰ দ্বিঘাত সমীকৰণটো হ'ল চোৱা বাস্তৱ আৰু সমান মূল আমি কেতিয়া পাম যেতিয়া বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল 0 পাম হয় নাই এতিয়া চোৱা শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি কেনেকৈ চোৱা x স্কোৱাৰ মাইনাছ 4x প্লাছ 4 ইকুৱেল 0 দিয়া আছে চোৱাচোন ইয়াত এৰ মান কিমান 1 বিৰ মান মাইনাছ 4 চিৰ মান 4 আমি ইয়াত বহাই চাম চোৱা বি স্কোৱাৰ বি মানে কিমান মাইনাছ 4 স্কোৱাৰ মাইনাছ 4 ইনটু এ কিমান 1 ইনটু চি কিমান 4 ইকুৱেল 0 চোৱা মাইনাছৰ ওপৰত পাৱাৰ আছে প্লাছ হৈ যাব 4 ইনটু 4 কিমান 16 মাইনাছ 4 ইনটু 4 16 ইকুৱেল 0 কিমান পালোঁ আমি 0 ইকুৱেল 0 গতিকে শুদ্ধ উত্তৰ আমাৰ অপশ্যন বি আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন চোৱা 3x স্কোৱাৰ মাইনাছ 13x মাইনাছ কে ইকুৱেল 0 সমীকৰণটোৰ এটা মূল 7/3 হ'লে কেৰ মান হ'ব চোৱা এটা মূল দিয়া আছে গতিকে আমি xৰ ঠাইত যদি বহাই দিওঁ আমি কেৰ মান নিশ্চয় পাম চোৱাচোন সমীকৰণটো দিয়া আছে আমাক 3x স্কোৱাৰ মাইনাছ 13x মাইনাছ কে ইকুৱেল 0 হয় নাই ইয়াত চোৱা এই 3 ইনটু xৰ ঠাইত কি বহাম 7/3 স্কোৱাৰ মাইনাছ 13 ইনটু x মানে 7/3 মাইনাছ কে ইকুৱেল 0 চোৱা এই 3 ইনটু আমি 7ক স্কোৱাৰ কৰিলে 49 পাম তলত 3ক স্কোৱাৰ কৰিলে কিমান পাম আমি 9 পাম মাইনাছ এই 13 ইনটু 7 কৰিলে 91 পাম ইয়াত 3 মাইনাছ কে ইকুৱেল 0 তাৰপিছত চোৱা এই 3 আমি কাটিব পাৰি তিনিবাৰ তো হৰত কি আছে 3 আছে গতিকে 3ৰে গোটেইকেইটাক পূৰণ কৰি দিয়া চোৱাচোন এই 3 ইনটু তলত 3 আছিলে 49 মাইনাছ 3 ইনটু 91/3 মাইনাছ 3 ইনটু কে ইকুৱেল 0 চোৱাচোন 3 কেনচেল এইটো 3 কেনচেল হয় নাই 49 মাইনাছ 91 মাইনাছ 3 কে ইকুৱেল 0 চোৱা আমি এই 91ৰ পৰা যদি 49 মাইনাছ কৰি দিওঁ 42 থাকে 42 মাইনাছ 3 কে ইকুৱেল 0 চোৱা আমি এই মাইনাছ 3 কে ৰাখি দিছোঁ ইফালে প্লাছ হৈ আছে ইফালে গ'লে কি হ'ব মাইনাছ হ'ব চোৱা এই মাইনাছ মাইনাছ কেনচেল 3 কেইবাৰ যাব 14 বাৰ যাব কেৰ মান কিমান পাম আমি 14 চোৱাচোন অপশ্যন এ শুদ্ধ আজি আমাৰ এইখিনিয়ে আছিল দ্বিঘাত সমীকৰণৰ ইম্পৰ্টেণ্ট MCQ আৰু মই প্ৰত্যেকটো চেপ্টাৰৰে ইম্পৰ্টেণ্ট MCQৰ ভিডিঅ' বনাই আছোঁ গতিকে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি কিবা নুবুজা আছে কমেণ্ট কৰি জনাবা মই নেক্সট ভিডিঅ'ত বুজাই দিম ধন্যবাদ